নমস্কাৰ আসাম টেকটক্সৰ দৰ্শকসকলক মই কিদাই স্বাগতম জনাইছো আৰু এই মুহূৰ্তত লৈ আহিছো কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি হৈছে 1 ডিচেম্বৰ আৰু আজি ভাৰতৰ লগত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে আসাম টেকটক চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব তো বন্ধু বান্ধৱীসকল আহক আজি গুৰুত্বপূৰ্ণ খবৰকেইটা আৰম্ভ কৰো দৰ্শকসকল এই মুহূৰ্তৰ খবৰতকৈ ডাঙৰ খবৰটো হৈছে একেদিনাই কি মাংস নিষিদ্ধ কৰি দিয়াৰ হুংকাৰ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গোমাংস সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়াৰ হুংকাৰ মুখ্যমন্ত্ৰীৰ ৰাজ্যত একেদিনাই বন্ধ কৰি দিম গোমাংস বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিলে হুংকাৰ গোমাংস সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়াৰ হুংকাৰ মুখ্যমন্ত্ৰীৰ ৰকিবুল হুছেইনৰ অভিযোগৰ পিছতে মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা ৰাজ্যত সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিব লাগে গোমাংস বিৰোধীয়ে লিখিত অভিযোগ দিলে অহা বিধানসভা অধিৱেশনতেই লোৱা হ'ব সিদ্ধান্ত সামগুৰিত মিয়াক ভোজ ভাত খুৱাই নিৰ্বাচন জিকাৰ অভিযোগ আনিছিল কংগ্ৰেছে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এই অভিযোগ অনাৰ পিছতে বিস্ফোৰক জন্ম মৃত্যু আয়ৰ প্ৰমাণ পত্ৰ দিয়াত পলম কৰিব নোৱাৰিব চৰকাৰী বিষয়া কৰ্মচাৰীয়ে নিৰ্ধাৰিত সময়তকৈ পলম হলে আপুনি বিহিব পাৰিব জৰিমনা বিষয়া কৰ্মচাৰীৰ দৰমহা কৰ্তন কৰি সেই ধন দিব লাগিব আপোনাক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা জনতাই চৰকাৰী কাৰ্যালয়লৈ অহা যোৱা কৰাৰ খৰচ ভৰিব লাগিব বিষয়া কৰ্মচাৰীয়ে অনাহকত চৰকাৰী কাগজ দিয়াত হ'ব নোৱাৰিব পলম বিষয়া কৰ্মচাৰীৰ হেমাহিৰ বাবে কাৰোৰে জীৱন ধ্বংস হ'বলৈ দিব নোৱাৰি সময়মতে কাগজ নোপোৱাৰ বাবে নাম ভৰ্তিত অসুবিধা হয় শিক্ষাৰ্থীৰ তৃতীয় বৰ্গৰ চাকৰিয়ালৰ পৰা মুখ্য সচিব পৰ্যন্ত কৰ্তন হ'ব পাৰে জৰিমনাৰ ধন 100 টকাৰ পৰা 10,000 পৰ্যন্ত আবেদনকাৰীক দিব লাগিব বিষয়া কৰ্মচাৰীয়ে জন্ম মৃত্যু আয়ৰ প্ৰমাণ পত্ৰ দিয়াত হেমাহি কৰিব নোৱাৰিব চৰকাৰী বিষয়াই মহাৰাষ্ট্ৰ নিৰ্বাচনৰ ফলাফলৰ পিছতে বিস্ফোৰণ অভিযোগ ভোট গ্ৰহণৰ দিনাতকৈ ভোট গণনাত বৃদ্ধি পালে 75,97,760টা ভোট গ্ৰহণৰ বিয়লি 5 বজাত ভোটদাতাৰ সংখ্যা আছিল 5,66,88,024টা নিশা 11:30 বজাত এই সংখ্যা হৈ গৈ 6,30,85,732টা পুনৰ ভোট গণনাৰ দিনা এই সংখ্যা হৈ গৈ 6,40,85,091টা বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ স্বামী অৰ্থনীতিবিদ পৰকলা প্ৰভাকৰে আনিছে অভিযোগ প্ৰাক্তন মুখ্য নিৰ্বাচনী আয়ুক্ত YS কুৰেশীয়ে উত্থাপন কৰিছে প্ৰশ্ন বিজেপিৰ বিৰুদ্ধে অভিযোগ তুলি কংগ্ৰেছে নিৰ্বাচন আয়োগৰ কাষ চাপিছে PM কিষাণ যোজনাৰ হিতাধিকাৰীৰ বাবে এক জৰুৰী খবৰ 19 নং কিস্তিৰ ধন লাভ কৰিবলৈ হলে এতিয়াই কৰক এই কাম জানুৱাৰী মাহত হিতাধিকাৰীয়ে লাভ কৰিব 19 নং কিস্তিৰ ধন আঁচনিৰ সুবিধা ল'বলৈ কৃষকে EKYC সম্পূৰ্ণ কৰাটো প্ৰয়োজনীয় ডিচেম্বৰ মাহতে EKYC সম্পূৰ্ণ নকৰিলে নাপাব 19 নং কিস্তিৰ ধন নিকটৱৰ্তী CSC চেণ্টাৰত অনলাইন যোগে কৰিব পাৰিব EKYCৰ বাবে প্ৰয়োজন হ'ব আধাৰ কাৰ্ড আৰু বায়োমেট্ৰিক আধাৰ লগতে হিতাধিকাৰী থাকিব লাগিব মোবাইল নং PM কিষাণৰ অফিচিয়েল ৱেবছাইট pmkisan.gov.in ত লাভ কৰিব অধিক তথ্য PM কিষাণ সন্মান নিধি যোজনাৰ অধীনত বছৰি 6,000 টকা দিয়ে চৰকাৰে কোন হ'ব মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী পদক লৈ দুটা ভাগত বিভক্ত মিত্ৰজোঁট মহাৰাষ্ট্ৰৰ নিৰ্বাচনৰ পিছতে বিজেপি মিত্ৰজোঁটৰ মাজত শীতল যুদ্ধ দুদিন পূৰ্বলৈ একেলগে চৰকাৰ চলোৱা দুই নেতাৰ এতিয়া বিপৰীত স্থিতি উপ মুখ্যমন্ত্ৰী পদক লৈ সন্তুষ্ট নহয় পূৰ্বৰ মুখ্যমন্ত্ৰী একনাথ সিন্ধেক লাগে বিধান পৰিষদৰ অধ্যক্ষৰ পদ আনহাতে 12টা গুৰুত্বপূৰ্ণ মন্ত্ৰী পদ লাগে শিৱসেনাৰ সিন্ধে গোটক
288খন আসনৰ 132খন লাভ কৰিও মুখ্যমন্ত্ৰী বাছনি কৰিব পৰা নাই বিজেপিয়ে চৰ্ত নামানিলে মিত্ৰতাত সৃষ্টি হ'ব পাৰে ভাঙোন সিন্ধাৰ দাবীৰ বিপৰীতে এতিয়াও স্থিতিত অটল বিজেপি দেবেন্দ্ৰ ফাৰ্নিৱাছক বিজেপিয়ে মুখ্যমন্ত্ৰী পদ দিয়াৰ যোজা বিজেপিৰ 132খনৰ বিপৰীতে সিন্ধে গোটে লাভ কৰিছিল 57খন আসন আৰু 57খন আসন লাভ কৰিও সিন্ধেৰ দাবীক লৈ অস্বস্তিত বিজেপি অসমৰ সৌৰ কেলেংকাৰী আদানীকে ধৰি মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে তদন্তৰ দাবী ৰাইজৰ দলৰ এপিডিএছএলে এক বিবৃতিত প্ৰকাশ কৰে যে আমেৰিকাৰ আদালতৰ নিৰ্দেশত অসমৰ কোনো উল্লেখ নাই তদুপৰি এজিউৰৰ সৌৰ শক্তি প্ৰকল্প 2018 চনত প্ৰদান কৰা হৈছিল এই প্ৰকল্পসমূহৰ পৰা পোৱা শুক্লও গড় মূল্যতকৈ বহু কম আৰু একেই শুক্লতেই 25 বছৰলৈ বিদ্যুৎ যোগান অব্যাহত থাকিব তদুপৰি অসমত এজিউৰ পাৱাৰে নিৰ্মাণ কৰা শক্তি প্ৰকল্পসমূহৰ আদানী গ্ৰীণ আদিৰ দৰে আন কোনো সত্তাৰ লগত কোনো সম্পৰ্ক নাই এপিডিএছএলৰ এই স্পষ্টীকৰণৰ আঁত ধৰি বিজেপি দলে প্ৰচাৰ কৰিছে যে 21 নৱেম্বৰত অসমত বিদ্যুৎ ক্ৰয়ৰ ক্ষেত্ৰত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ যি আশংকা আৰু অভিযোগ ৰাইজৰ দলে উত্থাপন কৰিছিল সেয়া ভুৱা স্বাস্থ্য বিভাগত 2047টা তৃতীয় চতুৰ্থ বৰ্গৰ পদৰ বিজ্ঞাপন মুকলি মুঠ পদৰ সংখ্যা হৈছে 2047টা পদৰ নাম গ্ৰেড 3 টেকনিকেল পদৰ সংখ্যা 1070 শিক্ষাগত অৰ্হতা বিজ্ঞাপনত উল্লেখ কৰা অনুসৰি দৰমহা 14,000 পৰা 60,500 টকা পদৰ নাম গ্ৰেড 3 নন টেকনিকেল পদৰ সংখ্যা 320টা শিক্ষাগত অৰ্হতা বিজ্ঞাপনত উল্লেখ কৰা অনুসৰি দৰমহা 14,000 পৰা 60,500 পদৰ সংখ্যা 657টা শিক্ষাগত অৰ্হতা অষ্টম শ্ৰেণী উত্তীৰ্ণ দৰমহা 12,000 পৰা 52,000 টকা বয়স 2024 বৰ্ষৰ 1 জানুৱাৰীত 18 বছৰ কম আৰু 40 বছৰ বেছি হ'ব নালাগিব বয়স ৰেহাই ওবিসি এমওবিসিৰ বাবে 3 বছৰ এসটি এসসিৰ 5 বছৰ পিডব্লিউডি প্ৰাৰ্থীৰ বয়স 10 বছৰ ৰেহাই দিয়া হ'ব অন্যান্য অৰ্হতাৰ ভাৰতীয় নাগৰিক হোৱাৰ লগতে নিয়োগ বিনিময় কেন্দ্ৰত পঞ্জীকৃত হ'ব লাগিব হেল্পলাইন নম্বৰ হৈছে 7977259728 আবেদনৰ অন্তিম তাৰিখ হৈছে 9 ডিচেম্বৰ 2024 2026ত সংখ্যালঘু সমষ্টিক লৈ ব্লুপ্ৰিণ্ট ৰচিছে বিজেপিয়ে 2026ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে সংখ্যালঘু সমষ্টিক লৈ বিশেষ ৰণনীতি প্ৰস্তুত কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ ঘোষণাত উৎসাহী গেৰুৱা শিবিৰ বিজেপিক এতিয়া মিয়া ভোটৰ দৰকাৰ হৈছে মন্তব্য ৰকিবুল হুছেইনৰ অসমৰ সমস্যাৰ কথা ক'লে বিজেপিয়ে হিন্দুত্বৰ কথা কয় সামগ্ৰীত হিন্দুত্বৰ নগ্ন ৰূপ বিজেপিয়ে উদঙাইছে সামগ্ৰী উপ নিৰ্বাচনৰ প্ৰসংগ উত্থাপন কৰি এইদৰে বিজেপিক কটাক্ষ অসম প্ৰদেশ কংগ্ৰেছ সভাপতি ভূপেন বৰাৰ ব্যক্তিগত বিদ্যালয়ৰ 25% আসনত পঢ়িব দৰিদ্ৰ শিক্ষাৰ্থীয়ে শীঘ্ৰে মুকলি হ'ব পৰ্টেল ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানত আৰ্থিকভাৱে পিছপৰা পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীৰ বাবে 25% আসন সংৰক্ষণৰ বাবে চৰকাৰে 25 ডিচেম্বৰ ভিতৰত কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিব লাগিব মুকলি কৰিব লাগিব পৰ্টেল দীৰ্ঘদিনৰ ৰাজ্য চৰকাৰে এই বিষয়টোক অৱজ্ঞা কৰি আহিছিল যদিও গুৱাহাটী উচ্চ ন্যায়ালয়ে এই ক্ষেত্ৰত জাৰি কৰিছে এক নিৰ্দেশ অলপতে ন্যায়ালয়ে শিক্ষা বিভাগক অন্তিম সুযোগ হিচাপে 25 ডিচেম্বৰ ধাৰ্য কৰি দিছে 35 দিনত তৃতীয়টো আক্ৰমণৰ বলি দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী পদযাত্ৰাৰ সময়ত দুৰ্বৃত্তই নিক্ষেপ কৰে জুলীয়া পদাৰ্থ 35 দিনত তৃতীয়টো আক্ৰমণৰ বলি দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱাল আৰু যোৱাকালি সন্ধিয়া দিল্লীৰ কৈলাশ অঞ্চলত আক্ৰমণ পুনৰ আহিছে ঘূৰ্ণীবতাহ বাঢ়িছে ঘূৰ্ণীবতাহৰ গতি ক'ত কিদৰে প্ৰভাৱ পৰিব ফেনজালৰ অসমতো পৰিব নেকি এই প্ৰভাৱ হাততৰো বেছি সময় নাই পুৱাৰে পৰা সলনি হৈছে বতৰ পশ্চিম বংগৰ কলকাতাকে ধৰি কেইবাখনো জিলাত বৰষুণ আৰম্ভ হৈছে